আহিছো অনুশীলনী আমাৰ 7.11 লৈ তলৰ ভগ্নাংশবোৰৰ তিনিটাকৈ সমতুল্য ভগ্নাংশ বিচাৰি উলিওৱা ইয়াৰ সমতুল্য তিনিটা ইয়াৰ সমতুল্য তিনিটা ইয়াৰ সমতুল্য তিনিটা ইয়াৰ সমতুল্য তিনিটা ঠিক আছে এটো অলপ এই কিতাপত দিয়াৰ দৰে মই বিস্তাৰিতভাৱে কৰি দিছো আগৰটো তোমালোকে এটো মথৰ কৰিলেও হৈ যাব 1 এ 5/3 কি কৰিছে তোমালোকক সমতুল্য ভগ্নাংশ উলিয়াব দিছে নিৰ্ণয় কৰিব দিছে সো মই এনেকে তোমালোকে এনেকে ধুনিয়াকে মই যেনেকে দিছো এনেকে লিখি লোৱা ঠিক আছে এনেকে লিখি দিলে তোমালোকক কৰিব সুবিধা হ'ব এতিয়া চোৱা কি দিছে 5/3 এতিয়া আমি কি কৰিম 5/3 টো দিয়াৰ লগে লগে ইয়াত কি কৰিম আমি প্ৰথমতে কি কৰিম এটা 2 ৰ লগত পূৰণ কৰিম 5 দুগুণ কিমান হ'ব 10 ঠিক আছে ইয়াত 2 লগত পূৰণ কৰিলে ওপৰতে কি কৰিব 2 লগত পূৰণ কৰিব লাগে এটা আমি অলৰেডি পাই আহিছো 3 দ্বিগুণ কিমান 6 ঠিক তেনেকৈ ইয়াত তোমালোকে কৰা 3 ৰে পূৰণ কৰিবা 5 3 গুণ কিমান হ'ব 15 ঠিক আছে তাৰ 3 এটো ইয়াৰ লগত 3 পূৰণ কৰি দিয়া 3 3 গুণ কিমান হ'ব 9 ঠিক তেনেকৈ ইয়াৰ লগত 4 ৰে পূৰণ কৰা 5 4 গুণ কিমান হ'ব 20 ঠিক আছে এটা 3 লগত তুমি 4 ৰে কৰা 4 কিমান হ'ব 3 4 গুণ 12 হ'ব ঠিক আছে এটো হল গতিকে আমি কি ক'ব পাৰিম 5/3 ৰ সমতুল্য ভগ্নাংশ তিনিটা হল এনেকৈ দিবা কি হ'ব 10/6 তাৰ পিছত কি হ'ব 15/9 তাৰ পিছত কি হ'ব 20/12 এনেকৈ তোমালোকে ধুনিয়াকে কৰিব পাৰিবা এতিয়া তোমালোকৰ মনত যদি কিবা প্ৰশ্ন আছে চোৱা এই কেইটা কৰিব পাৰা এই কেইটা সেম এটো তোমাৰ প্ৰশ্ন দিয়ে আছে এই কেইটা আমি এনেকৈ ধুনিয়াকে সজাই লবা এই কেইটা সজাই লৈ ইফালে পূৰণ কৰি দিবা সংখ্যা কেইটা লবা তেতিয়া তোমালোকে সমতুল্য ভগ্নাংশ পাই যাবা তোমালোকক 2 নম্বৰটো কি দিছে 9/7 ল'ব দিছে যেটো 7 work it out কৰি চাওহা 7.11 ঠিক আছে তোমালোকে এটোটো 9/7 এনেকৈ লিখি লবা গোটেই লিখি লবা এতিয়া ইয়াৰ লগত 2 ৰে পূৰণ কৰা 9 দুগুণ কিমান হ'ব 18 ঠিক আছে ইয়াৰ লগত 2 পূৰণ হ'ব 7 দুগুণ কিমান হ'ব 14 হৈ যাব ঠিক তেনেকৈ তুমি ইয়াৰ লগত 3 পূৰণ কৰা 9 দুগুণ কিমান হ'ব 27 ঠিক আছে 27 আৰু ইয়াৰ লগত 3 পূৰণ কৰা 7 3 কিমান হ'ব 21 এনেকৈ কৰিলে আমি সমতুল্য ভগ্নাংশ পাই যাম এবাৰ 4 ৰে দি দিয়া 9 4 গুণ কিমান হ'ব 36 ইয়াৰ লগত 4 ৰে 7 4 গুণ কিমান 28 এতিয়া তোমালোকে এটা লিখি দিয়া তলত লিখিবা ইয়াত তলত লিখি দিয়া এতেকে 9/7 সমতুল্য ভগ্নাংশ তিনিটা হল এনেকৈ লিখি দিবা ধুনিয়াকে সমতুল্য ভগ্নাংশ তিনিটা হল কি হ'ব এই তিনিটা ঠিক আছে ইয়াত তোমালোকে লিখি দিবা তলত সমান চিন এনেকৈ দিবা কিমান হ'ব 18/14 তাৰ পিছত নেক্সট কিমান হ'ব 27/21 তাৰ পিছত কিমান হ'ব 36/28 হ'ব ঠিক আছে 36/28 এইকেইটা হ'ব কাৰ 9/7 সমতুল্য ভগ্নাংশ যদি তোমালোকে এটা প্ৰমাণ কৰি চোৱা এনে কৰি চাব পাৰা 36/28 কৰি চোৱা তোমালোকে এটো পোৱা নাই 9/7 পোৱা নাই এটো কাটা কাটি কৰা 4 ৰে কাটা কাটি কৰিলে পাই যাবা 4 ৰে যদি কাটো 9 4 36 4 ৰে 7 4 29 চোৱা পাই গলানে এইটো প্ৰসেস আমি 3 আৰু 4 টো কৰিম সো 3 দিয়া 7/4 আৰু 8/5 দিয়া আছে 3 নম্বৰটো তোমালোকক লিখি দিছো ঠিক আছে এটো লিখি দিয়া মতে তোমালোক ধুনিয়া কৰিবা একদম টেনচন ল'ব নালাগে এটো সহজ হয় এটো কৰিব ঠিক তেনেকৈ এটো সেম প্ৰসেস এনেকৈ তোমালোকে লিখি লবা ইয়াতে লিখিবা 7/4 এটা তোমালোকে সেম সংখ্যাটো লিখি দিয়া ঠিক আছে মই অলপ দীঘলীয়া কৰি তোমালোক বুজাই দিছো যে তুমি বুজি পোৱা সবতে পূৰণ চিন দি দিয়া এবিলাক অংক কৰি মজা লাগিব তোমালোক টেনচন ল'ব নালাগে ইয়াত প্ৰথমতে তুমি 3 ৰে দি চাব পাৰা 3 ৰে দিয়া ইয়াতো 3 দিব লাগিব তে 7 3 গুণ কিমান হ'ব 21 ঠিক আছে আৰু 4 3 গুণ 12 তোমালোকে যে হেতুৱে দিব লাগিব এটো কথা নাই দেই তোমালোকে এগিটাও দিব পাৰা ঠিক আছে 3ও দিব পাৰা 4 দিলে ইয়াত চাই দিয়া 7 4 গুণ হ'ব 28 ঠিক আছে আৰু এটো কিমান হ'ব 4 4 গুণ 16 হ'ব এটো মই চাই দিয়া কৰি দিছো তোমালোক কনফিউজ তো দূৰ হয় 7 5 গুণ কিমান হ'ব 35 ঠিক আছে 4 5 গুণ কিমান হ'ব 20 এইবিলাক হল কি সমতুল্য ভগ্নাংশ কাৰ সমতুল্য ভগ্নাংশ 7/4 এয়া তোমালোকে 6 দিয়া 6 4 গুণ কিমান হ'ব 24 7 6 গুণ 42 এইকেইটা কাৰ হ'ব এটাকে তোমালোকে দি দিয়া এটাকে এনেকৈ দি দিবা এটাকে 7/4 সমতুল্য ভগ্নাংশ হল এটো আৰু এটো লিখি দিবা হৈ যাব নেক্সট আমি 5 নম্বৰটো কৰিছো অলপ স্পিডত কৰিছো যেন ফটাফট হৈ যায় ঠিক তেনেকৈ একে সেম প্ৰসেস তোমালোকে কৰা এটো তোমালোকে 2 ৰে কৰা 5 দুগুণ কিমান হ'ব 10 হ'ব 8 দুগুণ কিমান হ'ব এটো তো 2 হল পৰ 2 হ'ব 8 দুগুণ 16 প্ৰথমে একচুয়ালি তলটো কৰিব লাগে 8 3 গুণ কিমান হ'ব 24 ঠিক তেনেকৈ 5 3 গুণ কিমান হ'ব 15 8 দিয়ে 4 কৰি দিয়া এবাৰ 8 4 গুণ কিমান হ'ব 32 আৰু ইয়াতো 4 দিব লাগিব 5 4 গুণ কিমান হ'ব 20 এতেকে 8/5 তিনিটা সমতুল্য ভগ্নাংশ হল কি হ'ব 16/10 তাৰ পিছত কি হ'ব 24/15 তাৰ পিছত 32/কি হ'ব 20
সো ভিডিওটো ভাল লাগিলে অলপমান লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিয়া চেনেলটো নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি নতুন এটা ভিডিঅ'লৈ আহিছোঁ তোমালোকৰ ওচৰত পৰিচা অহা 7.12 সো ইয়াত তোমালোকক কি দিছে তলৰ ভগ্নাংশকেইটাক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা বুলি কৈছে লঘিষ্ঠ মানে কি হৈছে সৰু লঘিষ্ঠ মানে হৈছে কি সৰু ইয়াৰ সৰু আকাৰত প্ৰকাশ কৰিব দিছে সো যদি তোমালোকক এনেকুৱা লঘিষ্ঠ আকাৰত দিয়ে তেন্তে তোমালোকে কি কৰিব লাগিব ডিনোমিনেটৰ আৰু নিউমিনেটৰ অৰ্থাৎ হৰ আৰু লব দুইটাৰে কি উৎপাদক উলাই ল'ব লাগিব আৰু উৎপাদক তেতিয়ালৈকে উলিয়াব লাগিব যেতিয়ালৈকে তোমালোকে এক নোপোৱা তোমালোকে ইয়াত দিয়া আছে তোমালোকৰ পাঠ্যপুথিত তোমালোকে এই বিষয়ে ধুনীয়াকৈ দিছে শিকিছানে ইয়াত তোমরা পঢ়ি চাবা চোৱা ভগ্নাংশ এটাক লঘিষ্ঠ আকাৰত পাবলৈ হলে লব আৰু হৰৰ সাধাৰণ উৎপাদক নিৰ্ণয় কৰিব লাগিব যেতিয়ালৈকে সাধাৰণ উৎপাদক এক নাপাওঁ তেতিয়ালৈকে আমি লব আৰু হৰ দুইটাকে ইয়াৰ সাধাৰণ উৎপাদকেৰে হৰণ কৰি থাকিম বুজিলানে এতিয়া তোমালোকক মই এইটো অংক ধুনীয়াকৈ কৰি দিম তেতিয়া তোমালোকে কনসেপ্টটো ক্লিয়াৰ হৈ যাব সো তোমালোকক কিমান দিছে ইয়াত দিছে 45 আৰু 60 ঠিক আছে 45 আৰু কিমান দিছে তোমালোকক 60 সো তোমালোকে কি কৰা প্ৰথমতে 45 টোৰ উৎপাদক বিশ্লেষণ কৰি লোৱা ইয়াক আমি 2 ৰে হৰণ কৰিব নোৱাৰো 3 ৰে পাৰিম নেকি 3 ৰে পাৰিম 3 গুণ 3 তাৰপিছত এক ইফালে গল 3 5 গুণ কিমান হ'ব 15 ঠিক তেনেকৈ আকৌ ইয়াক 2 ৰে পাৰিম নে কৰিব নোৱাৰো গতিকে 3 ৰে কৰিম তোমালোকে সৰুৰ পৰা উৎপাদকটো বিশ্লেষণ কৰিবলৈ ট্ৰাই কৰিবা 3 ৰে 3 5 গুণ কিমান হ'ব 15 এতিয়া ইয়াক যাব নেকি আৰু না যায় গলে কি যাব 5 ৰে যাব 5 গুণ কিমান হ'ব 5 ঠিক আছে এতিয়া আমি কি কৰিম এইকেইটা হল কি হ'ব এইকেইটা তোমালোকে এনেকৈ ওপৰত লিখি দিয়া 3 পূৰণ 3 পূৰণ 5 পূৰণ কি 1 এটো কি কাৰ উৎপাদক এইকেইটা 45 ৰ উৎপাদক এতিয়া আমি কি কৰিম 60 টো উলিয়াম ঠিক আছে সোৱা 60 টো ইয়াত এনেকৈ লিখি দিয়া সো তোমালোকে একেৰে কৰিব সোৱা 2 ৰে সোৱা কিৰে যাব এটো 2 ৰে যাব সোৱা 2 ৰে গলে 2 ৰে কৰি দিয়া 2 3 গুণ কিমান হ'ব 6 শূন্যটো নুমি আহিব নুমাই দিয়া ঠিক তেনেকৈ আকৌ তোমালোকে 2 ৰে কৰা কিমান হ'ব 2 1 গুণ কিমান হ'ব 2 1 3 আছে না 2 1 গুণ 2 হে 1 ইফালে গল 10 থাকিল ন 2 কিমান হ'ব 10 হ'ব 2 5 গুণ কিমান হ'ব 10 2 5 গুণ 10 হ'ব এটো একটো লিখিব না লাগে মই বুজিব দিছো সো এবাৰ 2 ৰে এটো না যাব 3 ৰে কৰি দিয়া 3 5 গুণ কিমান যাব 15 এবাৰ এটো যাব নেকি এবাৰ 5 ৰে যাব গলে 5 গুণ 5 ন গতিকে এটো নিলিখিলেও হৈ যায় তোমালোকে এই উৎপাদককেইটা ইয়াত লিখি দিয়া 2 পূৰণ 2 পূৰণ 3 পূৰণ কি দিয়া 5 দিয়া ঠিক আছে 5 পূৰণ আৰু 1 টো তোমালোকে দিব লাগিব ঠিক আছে 1 টো দিবই লাগিব সো এতিয়া তোমালোকে ইয়াত সেম দুইটা সংখ্যা আছে এটা কাটাকাটি কৰা ঠিক আছে যদি ইয়াত 3 এটা আছে ন এটো 3 থাকিলে ওপৰত 3 থাকিলে তোমালোকে কাটাকাটি কৰি দিবা ইয়াত 5 আছে তলত 5 আছে কাটাকাটি কৰি দিয়া ঠিক আছে 1 টো তোমালোকে কাটাকাটি কৰি দিয়া কথা নাই 1 টো কাটাকাটি নকৰিলেও কথা নাই এতিয়া তোমালোকৰ হাতত কিমান থাকিলে বাকি কিমান থাকিলে 2 পূৰণ 2 থাকিলে ন 2 পূৰণ 2 থাকিলে কিমান থাকিলে 2 পূৰণ 2 ওপৰত কিমান থাকিলে 3 থাকিলে 3 তাৰ পিছত তোমালোকে এটা 2 গুণ কিমান হ'ব 4 আৰু 3 গতিকে এটো হ'ব লঘিষ্ঠ আকাৰ এটাকে তোমালোকে এটাকে 60 ভাগৰ 45 ৰ লঘিষ্ঠ আকাৰ হৈছে লঘিষ্ঠ আকাৰ হৈছে 4 ভাগৰ 3 ইমান সহজ কৰিবলৈ আৰু ধুনীয়া লাগিছে কৰি তোমালোকে কৰি চাবা ইয়াৰ 2 নম্বৰ তোমালোকক দিছে 150 ভাগৰ 90 তোমাৰ 2 নম্বৰটো ঠিক তেনেকৈ উৎপাদক উলাই লবা কিমান দিছে 150 ভাগৰ 90 দিছে সো মই ইয়াত ধুনীয়াকৈ 150 ভাগৰ 90 টো লিখি লৈছো ঠিক আছে এনেকৈ ধুনীয়াকৈ লিখি লবা তাৰ পিছত এতিয়া প্ৰথমতে তলটো উলালে উলাবা ওপৰটো উলালে উৎপাদকটো উলাই লোৱা 90 1 2 ৰে কৰিছে আমি প্ৰথমতে 2 4 গুণ কিমান হ'ব 8 1 বেছি হৈছে 1 টো ইফালে যাব 10 হৈ যাব 2 5 গুণ কি হ'ব 10 ঠিক আছে এবাৰ 2 ৰে না যাব এবাৰ 3 ৰে কৰিছে আমি ঠিক আছে 3 1 গুণ 3 হ'ব লাগিছিলে 4 আছে 1 ইফালে গুছি যাব 15 3 5 গুণ কিমান হ'ব 15 ঠিক তেনেকৈ আকৌ তুমি 3 ৰে কৰিব লাগিব 3 5 গুণ কিমান হ'ব 15 এবাৰ এনেকৈ ৰাখি দিয়া 1 টো নিলিখিবা তোমালোকে 1 টো ইয়াত লগাই দিলেও হৈ যাব যদি মন কৰা তোমালোকে এনেকৈ 1 টো লিখি দিব পাৰা তাৰ পিছত এবাৰ আমি আকৌ 150 টো লিখিম ইয়াত 150 লিখিছো 2 ৰে কৰি চাম ঠিক আছে 2 7 গুণ কিমান হ'ব 14 1 বেছি হৈছে 1 ইফালে যাব 10 হ'ব 3 5 গুণ 10 ঠিক আছে এবাৰ আকৌ আমি 3 ৰে কৰি চাম 3 2 গুণ কিমান হ'ব 6 1 ইফালে গল 3 5 গুণ 15 ঠিক আছে এবাৰ আকৌ 3 ৰে কৰি চাম 3 ৰে না যাব এটো 4 ৰে না যাব এটো 5 ৰে যাব ঠিক আছে 3 ৰে গল না যাব 7 3 গুণ 1 7 4 গুণ 8 3 গুণ 24 হ'ব গতিকে নহব এটো তোমালোকে 5 ৰে কৰিব লাগিব 5 5 গুণ কিমান হ'ব 25 ঠিক আছে আকৌ 5 ৰে কৰিলে 1 পাবা
এতিয়া তোমালোকে এনেকৈ এইখিনি লিখি লোৱা 90 এইখিনি কি কি উৎপাদক পইচা লিখি লোৱা 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 পূৰণ কি হ'ব 1 ঠিক তেনেকৈ এইকেইটাৰ উৎপাদক লিখি লোৱা 2 পূৰণ 3 পূৰণ 5 পূৰণ 5 পূৰণ কি 1 এবাৰ তোমালোকে এককেইটা নিলিখিলেও হ'ব যদি বুজি পাইছা এককেইটা লিখিবৰ প্ৰয়োজন নাই 1 1 কাটা যাব 5 5 কাটা যাব কিয় কাটা কাটি গৈছে সমান সমান ভেলু থাকিলে কাটিব পাৰিবা 2 টো 2 ৰে কাটি দিয়া ঠিক তেনেকৈ 3 টো 3 ৰে কাটি দিয়া এতিয়া তোমালোকে কি কি লিখিলে ওপৰত থাকিলে 3 ইনটৰ থাকিলে 5 সো তোমালোকে উত্তৰ এটোই হ'ব এটাকে 150 ভাগৰ 90 ঠিক আছে লঘিষ্ঠ আকাৰ হৈছে কি হ'ব লঘিষ্ঠ আকাৰ হ'ব কিমান হ'ব 5 ভাগৰ 3 তেনেকৈ আমি এবাৰ কোনটো কৰি চাম 3 নম্বৰটো কৰি চাম ঠিক আছে 3 নম্বৰটো কিমান দি আছে আমাক 72/48 দি আছে সেম প্ৰসেস তোমালোকে 48 টো লিখি লোৱা 2 ৰে কৰা 2 দুগুণ 4 হ'ব 2 4 গুণ 8 হ'ব আকৌ 2 ৰে কৰা 2 গুণ 2 2 দুগুণ 4 হ'ব আকৌ 2 ৰে কৰা 2 6 গুণ 12 আকৌ 2 ৰে কৰা 2 3 গুণ 6 এবাৰ যাব নেকি না যায় গতিকে 3 গুণ 3 এনেকৈ লিখা যেহেতু তোমালোক কিতাপত দিয়া আছে কি দিয়া আছে তোমালোকক কিতাপত দি দিছে যে 1 নোপোৱালৈ তোমালোকক উৎপাদক বিশ্লেষণ কৰি থাকিব দিছে ঠিক তেনেকৈ এবাৰ তোমালোকে 72 টো ইয়াত লোৱা 2 ৰে কৰা 2 3 গুণ 6 1 ইফালে গ'ল 12 গতিকে কিমান হ'ব 2 6 গুণ 12 হ'ব আকৌ 2 ৰে কৰা 2 1 গুণ 2 1 বেছি হ'ল ইফালে 1 টো গ'ল 16 2 1 গুণ 16 হ'ব আকৌ 1 2 ৰে কৰা 2 9 গুণ কিমান হ'ব 18 হ'ব ঠিক আছে তাৰ পিছত তোমালোকে ইয়াক 3 ৰে কৰিব লাগিব বা 3 3 গুণ 9 আকৌ 3 ৰে একবাৰ যাব ঠিক আছে তাৰ পিছত তোমালোকে এই গোটেইখিনি 48 ৰ মানটো ওপৰত লিখি দিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ কি আছে এটো 3 পূৰণ কি আছে 1 ঠিক তেনেকৈ এইকেইটা লিখি দিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 তাৰপিছত কিমান আছে 1 একটো লিখিলে হয় নিলিখিলে হয় একটো যেটো পূৰণৰ ক্ষেত্ৰত ভ্যালু একো নাথাকে তো 3 3 কাটি দিয়া তাৰপিছত ইয়াত 2 আছে 2 টো কাটি দিয়া ইয়াত 2 আছে 2 টো কাটি দিয়া 2 ৰে 2 টো কাটি দিয়া এবাৰ 3 পৰচন নাই সো ইয়াৰ লঘিষ্ঠ আকাৰটো কিমান হ'ব 3 ভাগৰ 2 এতেকে ইয়াত তোমালোকে লিখিব লাগিব এতেকে 72/48 ৰ লঘিষ্ঠ তেনেকৈ লিখিবা এইবোৰ লঘিষ্ঠ আকাৰ হ'ল 3 ভাগৰ 2 ঠিক আছে আৰু তোমালোক 4 নম্বৰটো লেছোৱা 4 নম্বৰটো ইয়াত কিমান দিছে 80 ভাগৰ 32 দিছে সো এটো উত্তৰটো কৰি দিছে ইয়াত ধুনীয়াকৈ কাখত তোমালোকে 32 টো ভাস উৎপাদক উলিওৱা 2 ৰে উলিওৱা 2 1 গুণ কিমান হ'ব 2 আতে এবাৰ 2 6 গুণ 12 হ'ব ঠিক আছে 2 8 দুগুণ 16 হৈ যাব 2 ৰে 2 4 গুণ 8 হ'ব আকৌ 2 ৰে যাব 2 দুগুণ 4 এবাৰ আমি একটো আৰু নিলিখো ঠিক আছে একটো নিলিখিলেও কোনো তোমালোকৰ সমস্যা নহব এবাৰ 80 টো ইয়াত লিখি দিয়া 2 ৰে যাব 2 4 গুণ 2 40 গুণ 80 হ'ব আকৌ 2 ৰে 20 দুগুণ 40 হ'ব আকৌ 2 ৰে 10 বাজ যাব ঠিক আছে আকৌ এবাৰ 2 ৰে কিমান বাজ যাব 5 বাজ যাব সো আমি এবাৰ একটো নিলিখো তোমালোকে একটো নিলিখিলে কোনো সমস্যা নাই যেটো একটো আমি পূৰণ কৰিলে পাই যাম লিখিলেও তোমালোকে লিখিব পাৰা ঠিক আছে এটো লিখাৰ প্ৰয়োজন নাই মোৰ বোধহয় যেটো সেম ভ্যালু আমি পাই আছো গতিকে এটা মানকেইটা ওপৰ লিখি দিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পাঁচটা 2 পাইছা ন পাঁচটা 2 লিখি দিয়া ইয়াত লিখি দিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 চাৰিটা 2 আছে ন 1 2 3 4 চাৰিটা লিখিলো তাৰপিছত কি আছে 5 আছে 5 টো লিখি দিছো এতিয়া তোমালোকে যদি মন কৰা ওপৰটো এটা 1 তলটো এটা 1 লিখি দিব পাৰা তোমাৰ মনত যদি সন্দেহ আছে 2 টো 2 কাটা যাব 2 ৰে 2 কাটা যাব 2 ৰে 2 কাটা যাব 2 ৰে 2 কাটা যাব সেম বেলেগ কাটা যাব ঠিক আছে থাকিল কিমান আমাৰ 5 ভাগৰ 2 এটাকে লিখি দে এটাকে 80 ভাগৰ 32 ৰ লঘিষ্ঠ আকাৰ হ'ল কিমান হ'ব 5 ভাগৰ 2 সো তোমালোকৰ সংখ্যা কেইটা অলপ ডাঙৰ ডাঙৰ দিছে তথাপি তোমালোকে ভয় কৰিবৰ প্ৰয়োজন নাই তোমালোকে ধুনীয়াকৈ প্ৰচেছটো কৰি যোৱা উৎপাদক উলিয়াই লোৱা 120 দিছে 2 6 গুণ কিমান 12 60 বাৰ যাব 2 ৰে কিমান বাজাব 30 বাৰ যাব 2 ৰে কিমান বাজাব 15 বাৰ যাব তাৰপিছত এবাৰ 3 ৰে কৰা 3 5 গুণ 15 ঠিক আছে আকৌ যদি তোমালোক মন কৰা 5 গুণ 5 ঠিক আছে এনে কৰিবা তাৰপিছত তোমালোকক 465 দিছে এটো তোমালোকৰ 3 ৰে যায় নেকি চাও মই এবাৰ কৰি 3 ৰে যদি চোৱা 3 গুণ কিমান হ'ব 3 গুণ 3 হ'ব
হাতে 1 যাব 3 5 গুণ 15 হাতে 1 যাব 3 5 গুণ 15 ঠিক আছে আকৌ তোমালোকে 3 ৰে এবাৰ নাযাব এবাৰ আমি 5 ৰে কৰিব লাগিব 5 3 গুণ কিমান হ'ব 15 তাৰ পিছতে আপোনাৰ এটো 5 গুণ 5 31 বাৰ যাব তাৰ পিছত তোমালোকে আকৌ ইয়াক কৰিবলৈ ট্ৰাই কৰা যদিহে নাযায় নাজান এটো 31 টো আৰু নাযাব একৰে মোৰ বোধে একৰে 31 টো নাযাব গতিকে 31 টো এনেকে 31 গুণ 31 ৰাখি দিয়া একো নহয় এটো তুমি আমি এনেকে পাতি লোৱা তোমালোকে 2 2 2 পূৰণ 3 তাৰ পিছত 5 আৰু 1 আছে 5 পূৰণ 1 পাতি লোৱা ঠিক আছে এতিয়া তোমাৰ ইয়াত কিমান আছে 3 পূৰণ 5 পূৰণ কিমান আছে 31 পূৰণ 1 দি আছে এক একটো কাটা যাব ইয়াত 3 আছে নহয় 3 টো কাটা যাব 5 আছে 5 টো কাটা গল এতিয়া তলত কি থাকিলে 31 থাকিব 31 থাকিব দিয়া ওপৰত 2 গুণ 4 4 গুণ 8 ন 4 8 হ'ব গতিকে এইটো হ'ব লঘিষ্ঠ আকাৰ ভয় কৰিব নাগে যদি কথা কথা নাজানা যায় আৰু 120 বাই 465 ৰ লঘিষ্ঠ ভগ্নাংশটো হৈছে লঘিষ্ঠ ভগ্নাংশটো হৈছে ভগ্নাংশ দিছিল না তোমালোকক এটছা লঘিষ্ঠ আকাৰ বুলি দিছে গতিকে লঘিষ্ঠ আকাৰ হৈছে এইটো So thank you very much video ভাল লাগিলে এতিয়া সাবস্ক্রাইব কৰি দিয়া চেনেলটো আৰু বন্ধুবৰ্গৰ লগত ভিডিওটো শেয়াৰ কৰি দিয়া